এই পৃথিৱীত ভাল হলে নহয় মেমৰেবলো হ'ব লাগে। নমস্কাৰ, মই ঋতুৰাজ হৰিকা এণ্ড ৱেলকাম টু এপিছড 37 অফ 48 লছ অফ পাৱাৰ। এই পৃথিৱীত এটেনশ্যন সেইজনেই পায় যিজনে মানুহৰ মনত ইমোশ্যন সৃষ্টি কৰিব পাৰে, কাৰণ মানুহে তেওঁলোকক শুনাই নহয় অনুভৱো কৰিব পাৰে। সেইকাৰণে গ্ৰেট লিডাৰ্ছ, গ্ৰেট ব্ৰেণ্ডছ আৰু গ্ৰেট পাৰফৰ্মেন্স বিলাকৰ এটা অৰা থাকে। তেওঁলোকৰ কথা, ষ্টাইল, ফেশ্বন সেইবিলাক মানুহে সহজে পাহৰি নাযায়। যেতিয়া আপুনি এটা অৰ্ডিনেৰী কথাও এক্সট্ৰা অৰ্ডিনেৰীকে কয় তেতিয়া মানুহে আপোনাক মনত ৰাখে। এইটোৱে হৈছে ইম্পেক্ট সৃষ্টি কৰা। কাৰণ সাধাৰণ হৈ থাকিলে মানুহে পাহৰি যায়, কিন্তু যেতিয়া আপুনি এটা ইম্প্ৰেশ্যন সৃষ্টি কৰে মানুহে আপোনাক মনত থয়। সেইবাবে কেৱল দেখা নিদিব, এনেকুৱা এটা উপস্থিতি সৃষ্টি কৰক যিটো মানুহে দেখিলে পাহৰিব নোৱাৰে। ধন্যবাদ।